আপোনালোকে নিশ্চয় গম পায় CM88830O আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে কি কৰিব লাগিব, কি ডকুমেন্টছ লাগিব, কেনেদৰে আবেদন কৰিব, সকলোখিনি তথ্য এই ভিডিঅ'টোৰ মাধ্যমেৰে উপস্থাপন কৰিম। ভিডিঅ'টো অলপো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকিব। মই অংকুৰ, আপুনি চাই আছে অংকুৰণ অফিচিয়েল। যদি আমাৰ ফেচবুক পেজটোত চাই আছে, ফেচবুক পেজটো ফলো কৰিবলৈ নাপাহৰিব। যদি আপুনি আমাৰ ইউটিউব চেনেলটোত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰি দিব। তেতিয়াহে আগন্তুক আহিবলগীয়া প্ৰত্যেকখিনি ভিডিঅ'ই পোনপ্ৰথমে লাভ কৰিব। আপোনালোকে নিশ্চয় গম পায় CM888 কি, অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনিখনৰ জৰিয়তে যদি আপুনি আঁচনিখনত আবেদন কৰিম বুলি ভাবি আছে, সেই আঁচনিখন আবেদন কৰিবলৈ যাওঁতে আপোনাৰ বয়সৰ সীমা কি লাগিব, আপুনি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সকলোখিনি তথ্য আপুনি কেনেদৰে আবেদন কৰিব, কেনেদৰে এটা প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব, সেই সম্পৰ্কে ডিটেইলছত জানিব পাৰিব। পোনপ্ৰথমে আপুনি জানিব লাগিব আপোনালোকক কি আবেদন কৰিবলৈ যাওঁতে কি ডকুমেণ্ট বা কি নথি পত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, থাকিব লাগিব আপোনাৰ এখন ভোটাৰ কাৰ্ড, পেন কাৰ্ড থাকিব লাগিব, আৰু আপোনাৰ লাগিব প্ৰয়োজনীয় ডকুমেণ্টছ, যেনে আপোনাৰ কাষ্টৰ চাৰ্টিফিকেট লাগিব। যদি আপুনি জেনেৰেল হয় তেন্তে চাৰ্টিফিকেটৰ কোনো প্ৰয়োজন নাই, কাষ্টৰ চাৰ্টিফিকেট। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব একোটা প্ৰজেক্ট ৰিপৰ্ট। প্ৰজেক্ট ৰিপৰ্টটো কেনেদৰে তৈয়াৰ কৰিব সেই সম্পৰ্কে মই জনাম, কিন্তু এইখিনি কথা আগত আপোনালোকে জানি থোৱাটো প্ৰয়োজন। আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মাৰ্চ মাহত অপেনিং কৰিব যিটো পৰ্টেল আছিল, অৰ্থাৎ CM888ৰ বাবে সেই আবেদন কৰিবলৈ খুলি দিয়াৰ কথা কৈছিল। মাৰ্চ মাহৰ 11 তাৰিখৰ দিনাখনি পৰ্টেলটো অপেন কৰিছিল, কিন্তু হঠাৎ পৰ্টেলটো অকণমান সময়ৰ কাৰণে অপেন কৰি পেলাই আকৌ ক্ল'জ হৈ গ'ল। পুনৰ আকৌ অপেন কৰিব, আপোনালোকে ধৈৰ্য ৰাখক, যিখিনি ডকুমেণ্টছ সেই ডকুমেণ্টছখিনি ৰেডি কৰক। পোনপ্ৰথমে আপুনি কি কৰিব লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জত বা ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব আপোনাৰ প্ৰয়োজনীয় ডকুমেণ্টছসমূহ, যেনে আপোনাৰ শিক্ষাগত অৰ্হতা, সেই ডকুমেণ্টছসমূহ কৰি ল'ব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জত। তাত নামভৰ্তি কৰি পেলাই যিটো এটা ID ক্ৰিয়েট হয়, সেই IDটো আপোনালোকে যেতিয়া CM888 আবেদন কৰিব বা আত্মনিৰ্ভৰশীল অসমত আবেদন কৰিব, সেই নাম্বাৰটো তাত ছাবমিট কৰিব লাগিব বা দিব লাগিব। এতিয়া পোনপ্ৰথমে বয়সৰ সময়সীমা বা বয়স কিমান লাগিব, বয়সটো লাগিব 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত আপুনি আবেদন কৰিব পাৰিব। আপুনি মেট্ৰিক পাছ হয় বা BA পাছ হয়, হাই ছেকেণ্ডেৰী পাছ হয়, আপুনি আবেদন কৰি ল'ব পাৰিব। নিশ্চয় বুজি পালে। আপোনালোকক কিমানকৈ টকা দিব, আপোনালোকক টকা দিব প্ৰথম অৱস্থাত 1 লাখৰ পৰা 2 লাখ টকা দিব, তাৰপিছত আপুনি 5 লাখ পাৰে, 3 লাখ পাৰে, তেনেদৰে আপুনি লোন ল'ব পাৰিব। পোনপ্ৰথমে আপোনালোকক 75 অৰ্থাৎ ৭৫,০০০ টকা এখন চেক দিব, অৰ্থাৎ সেই চেকৰ জৰিয়তে পোনপ্ৰথমে আপুনি ব্যৱসায়টো অকণমান খুলিব লাগিব। তাৰপিছত আপোনালোকক পুনৰ 2 লাখ টকা দিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই সক্ষম হ'ব। কিন্তু আগন্তুক যিহেতু ইলেকশ্যন আহি আছে, এতিয়াই যে আপুনি আবেদন কৰিব, আবেদন কৰাৰ পিছত আকৌ যে আপুনি টকাটো পাব, সেইটো সম্ভৱ নহয়। যিহেতু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থওক, আকৌ যেতিয়া BJP চৰকাৰ পুনৰ গঠন হ'ব বা BJP চৰকাৰৰ অধীনলৈ আহিব, তেতিয়াহে আপুনি কিন্তু লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া পোনপ্ৰথমে মূল বিষয়বস্তুটো হ'ল বা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল আপুনি এটা প্ৰজেক্ট ৰিপৰ্ট কেনেদৰে তৈয়াৰ কৰিব। আপোনালোকে নিশ্চয় গম পায় যিহেতু বৰ্তমান সময়ত ডিজিটেল মাধ্যম যুগ, ডিজিটেলৰ যুগ, কেনেদৰে প্ৰজেক্ট ৰিপৰ্ট বনাব। আপুনি মোবাইলৰ যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অপেন কৰিব, অৰ্থাৎ আপোনাৰ মোবাইলৰ যি প্লে ষ্ট'ৰ আছে সেই প্লে ষ্ট'ৰটো অপেন কৰি তাত চাৰ্চ কৰিব ChatGPT। আপুনি ChatGPTটো চাৰ্চ কৰি পেলাই আপুনি প্ৰজেক্ট ৰিপৰ্ট কেনেদৰে তৈয়াৰ কৰিব লাগে অসমীয়াত তাত লিখিব বা ইংলিছত লিখিব। আপুনি কি কৰে, ব্যৱসায় কৰেনে বা কাপোৰৰ দোকানে কিবাকিবি দোকানেই খোলেনে, নাই আপুনি গৰু ছাগলী পালনেই কৰে, নাই আপুনি ফিচাৰীত মাছেই জীয়াই, তেনেকুৱা ধৰণৰ যিটো লাগে তাত আপুনি ছাবমিট কৰিব। তাত সুন্দৰকৈ এটা প্ৰজেক্ট ৰিপৰ্ট কিমানৰ ভিতৰত লাগে সুন্দৰকৈ ডিটেইলছত আহিব। তাত আৰ্হিলাসমূহ দিব, সেই আৰ্হিলাটো চাই পেলাই আপুনি সুন্দৰকৈ এটা প্ৰজেক্ট ৰিপৰ্ট তৈয়াৰ কৰিব পাৰিব।
মই আপোনালোকক এইখিনি ইনফৰমেশ্যন দিছোঁ মাৰ্চ মাহতেই আকৌ হয়তো এইকেইদিনতেই আকৌ পৰ্টেলটো অন কৰি দিব যেতিয়াই মই গম পাম আপোনালোকক নতুনকৈ ভিডিঅ' প্ৰস্তুত কৰি জনাম কি কি ডকুমেণ্ট লাগিব কি কি কাম কৰিব লাগিব সকলোখিনি তথ্য আপোনালোকক জনাইছোঁ এইখিনিয়ে আপোনালোকে জানি থোৱাটো প্ৰয়োজন সেইবাবে পোনপ্ৰথমে আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ নামটো ৰেজিষ্ট্ৰেশ্যন কৰি থওক নিশ্চয় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোত এইখিনিয়ে সৰু এটা ইনফৰমেশ্যন দিবৰ বাবে যত্ন কৰিলোঁ যদি আপুনি আমাৰ ইউটিউব চেনেলটোত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিবলৈ নাপাহৰিব আগন্তুক আহিবলগীয়া প্ৰয়োজনীয় ভিডিঅ'সমূহ পোনপ্ৰথমে লাভ কৰিব যদি আপুনি ফেচবুক পেজটোত চাই আছে অংকুৰ বৰা ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ